আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40গৰাকী টিউটৰ গুৰি যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্কিমত ফৰ্টেক কৰিছে ইয়াত এটা গুৰুত্বপূৰ্ণ আপোনাৰ খবৰ পাব্লিছ হৈছিলে আপোনাৰ 8 ডিচেম্বৰ তাৰিখে এটা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত নিশ্চয় আপোনালোকে স্ক্ৰীনত ফৰ্টেক কৰিছে ইয়াত উল্লেখ কৰিছে 1 অক্টোবৰৰ পৰা নাবাঢ়িল দৰমহা মানে 1 অক্টোবৰৰ পৰা যেহেতু মাননীয় মুখ্যমন্ত্ৰী বিভিন্ন নিৰ্বাচনী প্ৰচাৰ বা বিভিন্ন আপোনাৰ তেখেতসকলৰ য'ত সভা সমিতি হৈছিলে তাত ঘোষণা কৰি আহিছিলে যে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলৰ যিমান প্ৰায় দৰমহা বৃদ্ধি কৰা হ'ব কিন্তু এইখিনি কাৰ্যকাৰী নহ'ল বা দৰমহা বৃদ্ধি নহ'ল আৰু সেইখিনি কথা ইয়াত উল্লেখ কৰিছে বছৰি 6% বৃদ্ধিৰ পৰাও বঞ্চিত হ'ব নেকি আৰু সেই বছৰি যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ ওপৰত 6% বৃদ্ধি কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী অলৰেডি ঘোষণা কৰিছে আৰু সেইখিনিৰ পৰাও সেই টিউটৰ ছাৰ বাইদেউসকলে বঞ্চিত হ'ব নেকি বুলি তেখেতসকলে এটা হতাশাত ভুগিবলগীয়া হৈছে ইয়াত উল্লেখ কৰিছে অনিশ্চয়তাৰ ৰাইজৰ 4,521 গৰাকী টিউটৰ শিক্ষক মানে 4,521 গৰাকী টিউটৰ শিক্ষক অনিশ্চয়তাত ভুগিবলগীয়া হৈছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে তেখেতসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো সদায় কৈ আহিছে কিন্তু সেইখিনি দৰমহা বৃদ্ধি বৰ্তমানলৈকে অসম চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে সেয়ে তেখেতসকলে ইয়াত উল্লেখ কৰিছে চৰম হতাশ আৰু দুৰ্ভাৱনাৰ মাজত এক অনিশ্চিত ভৱিষ্যতৰ কিয়ন গণিছে ৰাজ্যত 400 অধিক একমেডেড টিউটৰ বিশেষকৈ একমেডেড টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে এইখিনি উল্লেখ কৰিছে যিহেতু 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব বুলি তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু সেইখিনিও বৃদ্ধি নহ'ল আৰু 6% যিহেতু ৰাইজত প্ৰাৰ্থিকীকৰণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ ওপৰত দৰমহা বৃদ্ধিৰ বিষয়টো অলৰেডি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সেই 6%ৰ পৰাও একমেডেড টিউটৰ ছাৰ বাইদেউসকল বঞ্চিত হ'ব লাগিব নেকি বুলি তেখেতসকলে ধাৰণা কৰিছে তেখেতসকলে ইয়াত উল্লেখ কৰিছে এওঁলোকে ৰাইজৰ বিভিন্ন চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 10,800 টকাৰ ফাৰি টুকি দি শিক্ষাদান কৰি আহিছে উল্লেখযোগ্য যে বিগত 2021 বৰ্ষৰ 30 জানুৱাৰীত গুৱাহাটী খানাপাৰাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্য চৰকাৰে বিভিন্ন শিক্ষাৰ সেৱা প্ৰাধিকৰণ আৰু শিক্ষা অনুষ্ঠান পুনৰ গঠন অধিনিয়ম 2017 অনুসৰি তেওঁলোকক নিযুক্তি দিয়া হৈছিল উল্লেখযোগ্য যে টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰা সেইসকল শিক্ষক 1991 আৰু 1999 চনৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিছিল কিন্তু পৰৱৰ্তী কালত ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল সেইসকল শিক্ষক সুদীৰ্ঘ বছৰ আন্দোলন দাবী পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা বিশেষ পদক্ষেপত সেই শিক্ষকসকলৰ যিসকলৰ বৃত্তিগত অৰ্হতা আছে তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰি নিযুক্তি দিয়া হয় আৰু টিউটৰসকলৰ মাহিলী ফাৰিটুকি নিৰ্ধাৰণ কৰা হয় মাত্ৰ 10,800 টকা অৱশ্যে সেই টিউটৰসকল বহুতৰে ইতিমধ্যে মৃত্যু হৈছে আৰু আন বহুতৰে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে এইসকল টিউটৰৰ একমেডেড টিউটৰ বুলি কোৱা হয় অৱশ্যে একেলগে সেই চৰকাৰী শিক্ষকসকলে একমেডেড টিউটৰসকলৰ অধিদ্বাৰাই পুনৰবাৰ নিযুক্তি পত্ৰ বিতৰণ কৰা অনুষ্ঠানত তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোনকালেই তেওঁলোকক শিক্ষক পদলৈ উন্নীতকৰণ কৰা আৰু বৃত্তিগত অৰ্হতা নথকাসকলক প্ৰশিক্ষণৰ সুবিধা দিয়াৰ লগতে আন বহুবোৰ প্ৰতিশ্ৰুতি দিছিল সেই একমেডেড টিউটৰসকলে কোনোৱে এদিন চাকৰি কৰাৰ পাছত যদি মৃত্যু হয় অথবা অৱসৰ গ্ৰহণ কৰে তেওঁলোকক এককালীন সাহায্য হিচাপে 10 লাখ টকা দিয়া হ'ব বুলি ঘোষণা কৰিছিল কিন্তু সময়ত সকলো প্ৰতিশ্ৰুতি পুতুকাৰ পেনত পৰিণত হয় আনহাতে একেটা বৰ্ষতে 2021 জানুৱাৰী মাহত ৰাজ্য চৰকাৰে 2017 চনৰ প্ৰাধিকৰণ আইন অনুসৰি সেৱা প্ৰাধিকৰণ কৰি ৰাইজৰ হাজাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠান কৰ্মৰত 9,895 গৰাকী শিক্ষককো টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰিছিল এওঁলোকৰ মাজত একাংশ LP ME হাই স্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় আনকি কনিষ্ঠ মহাবিদ্যালয় শিক্ষকো আছিল তেওঁলোকৰ ফাৰিটুকি 10,800 টকাৰ পৰা 16,800 টকাৰ ভিতৰত আছিল বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে বিশেষকৈ একমেডেড টিউটৰ ছাৰ বাইদেউসকলৰ 1991 আৰু 99 চনৰ ভিতৰত তেখেতসকলক যিদৰে অসম চৰকাৰৰ ৰেগুলাৰ শিক্ষক
হিচাপে নিযুক্তি প্ৰদান কৰিছিলে কিন্তু মাজতে তেখেতসকলক আকৌ ইৰেগুলাৰ আৰু বুলি তেখেতসকলক ঘোষণা কৰি তেখেতসকলৰ নিযুক্তি পত্ৰখন আপোনাৰ বাতিল কৰি দিয়া হয় আকৌ তেখেতসকলৰ আন্দোলন প্ৰতিবাদত তেখেতসকলক 2021 চনৰ জানুৱাৰী মাহত 30 জানুৱাৰী তাৰিখে তেখেতসকলক আপোনাৰ টিউটৰ হিচাপে টিউটৰ হিচাপে তেখেতসকলক নিযুক্তি প্ৰদান কৰি 10,000 টকাকৈ দিয়া হ'ল কিন্তু সেই সময়ত বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোতে তেখেতসকলক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও বা মৃত্যুবৰণ কৰিলেও তেখেতসকলৰ পৰিয়ালক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ কথা কৈছিলে আৰু তেখেতসকলৰ যিবিলাক সমস্যা তেখেতসকলৰ যদি আপোনাৰ কোনোবা ব্যক্তিগত আৰ্হতা নাই তেখেতসকলে যদি গ্ৰহণ কৰে অতি সোনকালে তেখেতসকলক এটা পৰ্টেল মুকলি কৰি দি তেখেতসকলক সেইখিনিৰ পৰা টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু বৰ্তমান চৰকাৰে সেইখিনি কৰা হোৱা তেখেতসকলে দেখিবলৈ পোৱা নগল বা তেখেতসকলৰ সমস্যা বাগে ৰাখিছে আৰু ইয়াৰ ভিতৰতে তেখেতসকলে ফাৰিকীকৰণ কৰা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কথাও ইয়াত উল্লেখ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যিসমূহ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত কৰ্মৰত শিক্ষক টিউটৰ হিচাপে তেওঁলোকক সেৱা নিয়মীকৰণ কৰা হৈছিল পৰৱৰ্তী সময়ত তেওঁলোকৰ তীব্ৰ আন্দোলন পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক নিৰ্দেশযোগে ফাৰিকৃত প্ৰভিন্সিয়েলাইজ টিউটৰসকলৰ মাহিলী ফাৰিটোকে সামান্য বৃদ্ধি কৰে আৰু তেতিয়া ফাৰিকৃত টিউটৰসকলৰ মাজৰ প্ৰাথমিক এক পৰ্যায়ৰ সকলৰ 12,000 টকালৈ বৃদ্ধি কৰা হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে সামান্য ফৰিটোকে বৃদ্ধিৰ পৰাও বঞ্চিত হ'বলগীয়া হয় একমিডেট টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু প্ৰভিন্সিয়েলাইজৰ টিউটৰ ছাৰ বাইদেউসকলৰ 12,000 টকাকৈ হ'লেও তেখেতসকলৰ সামান্য এটা দৰমহাৰ বৃদ্ধি হ'লেও বৃদ্ধি হ'ল কিন্তু একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ কোনো দৰমহাৰ বৃদ্ধি নহ'ল আৰু ইয়াৰ পাছত তেখেতসকলে উল্লেখ কৰিছে অৱসৰ গ্ৰহণ কৰাৰ লগতে আন একাংশ মৃত্যু হৈছে অন্য শিক্ষকসকলৰ সৈতে একেখন স্কুলতে একমিডেট টিউটৰসকলেও শিক্ষকতা কৰে একাংশ পদবীৰ শিক্ষক আৰু আন একাংশ একমিডেট টিউটৰ খাম একেই আৰু পদ মৰ্যাদাও প্ৰায় একেই কৰ্তব্য সম্পন্ন কৰিব লাগে একেই সময়ত অথচ শিক্ষকসকলৰ দৰে একমিডেট টিউটৰসকলৰ দৰমহা নাপায় লাভ কৰে 10,800 টকাৰ সামান্য মজুৰি দৈনিক 360 টকাৰ মজুৰি শেহতীয়াকৈ ৰাজ্যৰ বিধানসভা অধিৱেশনত 5 বছৰ কাল সেৱা কৰা টিউটৰসকলৰ দৰমহা বছৰি 6% বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে এই মৰ্মে অনুমোদিত টিউটৰৰ দৰমহাৰ বৃদ্ধিৰ সিদ্ধান্ত অনুসৰি জাৰি কৰা নিৰ্দেশ মৰ্মে একমিডেট টিউটৰ শব্দটো উল্লেখ নথকাত চৰম হতাশ আৰু দুৰ্ভাগ্যত আগুৰি ধৰিছে একমিডেট টিউটৰসকলে সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচলিত টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ অনুমোদন নথি এই কোনবোৰ দৰমহা 6% বৃদ্ধি হ'ব সেয়া স্পষ্ট হৈছে তাত কেৱল আপোনাৰ কেটেগৰী অফ পোষ্ট হেল্ড বাই দ্য এমপ্লয়ী ইন দ্য ইনষ্টিটিউচন প্ৰিয়ৰ টু দ্য প্ৰভিন্সিয়েলাইজেশ্যন বুলি উল্লেখ থকাত হতাশাত ভাগি পৰিছে একমিডেট টিউটৰসকল সেইবাৰ সামান্য দৰমহাৰ বৃদ্ধিৰ আওতাৰ পৰাও বাহিৰত থাকিবলগীয়া হ'ব নেকি ৰাইজৰ 400 একমিডেট টিউটৰ এই প্ৰশ্নৰ উত্তৰ শিক্ষা বিভাগৰ পৰা বিচাৰিছে একমিডেট টিউটৰসকলে আৰু উল্লেখযোগ্য যে ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি বইনা বুৱাইছিল সেই প্ৰতিশ্ৰুতিত সমূহৰ ভিতৰত এটা অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল ৰাইজৰ প্ৰায় 13,000 টিউটৰ দৰমহা বৃদ্ধি কৰা প্ৰায় 40খন নিৰ্বাচনী প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সততে ঘোষণা কৰিছিল এনেধৰণৰ 1 অক্টোবৰৰ পৰা টিউটৰসকলৰ দৰমহা বঢ়াই দিম বুলি তেখেতসকলে ঘোষণা কৰি আছিল মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 40খন নিৰ্বাচনী প্ৰচাৰতে পঞ্চায়ত নিৰ্বাচনৰ আগত আৰু 40খন সভাতে কিন্তু মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান তেখেতসকলে যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাক তেখেতসকলে যেন পূৰণ কৰিব নোৱাৰি সেইখিনিৰ পৰা তেখেতসকলে হয়তো আঁতৰি থকা যেন অনুমান কৰিছে আৰু একমিডেট টিউটৰ ছাৰ বাইদেউসকলে এটা চিন্তিত হৈছে যিহেতু প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি যিমান যি হ'লেও তেখেতসকলৰ সামান্য পৰিমাণ হ'লেও বৃদ্ধি হ'ল সেই তাৰ পৰাও মানে একমিডেট টিউটৰ ছাৰ বাইদেউসকলে বঞ্চিত হ'ল আৰু যিহেতু শীতকালীন অধিৱেশনত 6% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে কেৱল প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কোনো এটা 6% বৃদ্ধি নহ'ব নেকি বুলি তেখেতসকলক হতাশাত ভুগিবলগীয়া আছে কাৰণ তাত স্পষ্টভাৱে উল্লেখ কৰিছে কেৱল প্ৰভিন্সিয়েলাইজ টিউটৰৰ বাবেহে সেই 6% বৃদ্ধি কৰিছে কিন্তু তেখেতসকলৰ কাৰণে সেইখিনি বৃদ্ধি হোৱা নাই আৰু সেইবাবে তেখেতসকলে সেইখিনি প্ৰশ্ন উত্তৰ শিক্ষা বিভাগৰ পৰা বিচাৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে যিহেতু একমিডেট টিউটৰ ছাৰ বাইদেউসকলে এজন ৰেগুলাৰ শিক্ষকৰ দৰে তেখেতসকলে কৰ্মত নিয়োজিত হয় একে সময়ত একেখন বিদ্যালয়ত তেখেতসকলে কৰ্মত নিয়োজিত হৈ
শিক্ষকে লাখ লাখ ওপৰত দৰমহা পায়, কিন্তু সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আজি সামান্য এটা ফাৰি টুকি লৈ তেখেতসকলে বছৰ বছৰ ধৰি কাম কৰিবলগীয়া হৈছে। আৰু বহুতো টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিছে, হয়তো কোনোবা কাৰণত কাৰোবাৰ হয়তো মৃত্যুবৰণো হৈছে। আৰু সেই সকলোবোৰ কথা চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী অতি সোনকালে সেই একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে তেখেতসকলে চিন্তা কৰিব লাগে, তেখেতসকলৰ দৰমহাখিনি বৃদ্ধি কৰিব লাগে, আৰু তেখেতসকলৰ যিখিনি এই বছৰি যিখিনি শতাংশ তেখেত প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত লাগু কৰিছে সেইখিনি কৰিব লাগে। আৰু নিশ্চয়কৈ গম পায় একমিডিয়েট টিউটৰে হওক বা প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ দৰমহাখিনি একেবাৰে কম, আৰু সেই দৰমহা লৈ তেখেতসকলে আজি বৰ্তমান যুগত সেইখিনি কাম কৰিবলগীয়া হৈছে, কিন্তু তেখেতসকলৰ পৰিয়াল পোহপাল দিবলৈ সেইখিনি দৰমহা কেতিয়াও নোজোৰে। সামান্য এটা ফাৰি টুকি লৈ তেখেতসকলে তেখেতসকলৰ জীৱনৰ যিখিনি সময়, মূল্যৱান সময়খিনি তেখেতসকলে অতিবাহিত কৰি আহিছে, আৰু জীৱনৰ বিয়ালি বেলাতো তেখেতসকলৰ কোনো আপোনাৰ নিৰাপত্তা নাই। আৰু সেই সকলোবোৰ কথা নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰি একমিডিয়েটে হওক বা প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলেই হওক সকলোবিলাক সমস্যা সমাধান কৰাৰ এটা সিদ্ধান্ত ল'ব লাগে, আৰু তেখেতসকলক সঠিক এটা মৰ্যাদাৰে তেখেতসকলক টিউটৰৰ বা শিক্ষকৰ আপগ্ৰেড কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰি দিব লাগে। অতি সোনকালে তেখেতসকলক টিউটৰৰ বা টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা প্ৰদান কৰি তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে বুলি আমাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছোঁ। আৰু তেখেতসকলৰ কেতিয়া দৃষ্টিগোচৰ হ'ব বা তেখেতসকলৰ কেতিয়া দয়া মমতা উপজিব সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে, সেয়ে তেখেতসকলক বাৰম্বাৰকৈ বিনময় কৰি আহিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে। আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীও যাতে নেকি সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে চিন্তা কৰি তেখেতসকলৰ আইনখন যিমান পাৰে সংশোধনীলৈ আনি তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা প্ৰদান কৰক, আৰু তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যন লোৱাত তেখেতসকলক সুবিধা প্ৰদান কৰক। যদিহে তেখেতসকলক হয়তো DLED নাই, DLED লোৱাৰ সুবিধা প্ৰদান কৰক। যদিহে তেখেতসকলৰ টেট নাই, টেট যদি লাগেই তেনেহ'লে তেখেতসকলৰ কাৰণে বিশেষ টেট ফাটি হ'লেও তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি এটা প্ৰচেছ কৰক, আৰু তেখেতসকলক সেইখিনি সুবিধা প্ৰদান কৰিব বুলি আমি বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যদি আমাৰ ভিডিঅ'বিলাক চাই আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকৰ নেতৃত্বত সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰক, তেখেতসকলক সুবিধা প্ৰদান কৰক। যদিহে তেখেতসকলৰ কোৱালিফিকেশ্যনৰ প্ৰয়োজন আছে তেনেহ'লে তেখেতসকলক বিশেষ টেট ফাটি হ'লেও তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰি এটা সুবিধা প্ৰদান কৰি দিয়ক। কাৰণ আপোনালোকে সেইখিনি বিষয় যদি সঠিকভাৱে চিন্তা কৰে তেনেহ'লে সঠিকভাৱে এটা গতি ওলাব, আৰু সঠিকভাৱে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ এটা সুযোগ আপোনালোকে দিব পাৰে। সেয়ে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ আমাৰ পৰা অনুৰোধ কৰিছোঁ, আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আই অসম।